মাইনাক লৈহে মোৰ চিন্তা হৈছে। হঠাতে এইটোৰ কি হ'ল খুলি কওকচোন। সি খেলি থাকোঁতে হঠাতে সোফাত খুন্দা খাই আঘাত পালে। এতিয়াও চেতনা বৰ বেয়া কথা হ'ল। বিপদৰ সময়তে আকৌ এটা বিপদ আহিল। সেইবাবেইতো তোমাক হস্পিটেললৈ নামাতি ইয়ালৈ মাতিছো। কাৰণ যি চিটুৱেশ্যন চলি আছে, আমাক একেলগে দেখিলে ক'ৰ পৰা কি কথা ওলাই গৈ একো ঠিক নাই। হয়, আপুনি ঠিকেই কৈছে। দাদা নিৰ্দোষী বুলি প্ৰমাণ হ'ল, আনফালে সংগ্ৰাম জেলত। এতিয়া আপুনি কি কৰিম বুলি ভাবিছে? আৰে একো ৰাস্তাই ভাবি পোৱা নাই। সংগ্ৰামে যদি সকলোবোৰ কথা ফাদিল কৰি দিয়ে তেতিয়া? সংগ্ৰামক মই জানো, সি সহজতে মোক নুশুলে। তথাপিও তাক মেনেজ কৰাৰ ব্যৱস্থা কৰক। মোৰ যে ঘৰলৈ যাবলৈ ইচ্ছা নোযোৱা হৈ গৈছে। চাৰিওফালে অশান্তি। এফালে তৃপ্তি গুচি গৈছে আৰু আনফালে দাদা ঘৰলৈ উভতি আহিল। বৰ কথাটো নকওঁৱেই। দেউতা আৰু খুৰাই মিলি বৌক নেতা বনাই দিলে। মোক ইগনোৰ কৰি বৌক ৰাজনীতিত প্ৰৱেশ কৰালে। ইমান ইনচাল্ট আৰু মই সহ্য কৰিব নোৱাৰো। হয় দিয়া, এনেকুৱা মন যায় কাঁইট সোমালে যেনেকৈ উভালি পেলাওঁ তেনেকৈ সিহঁতক মোহাৰি পেলাম। মোহাৰিবতো লাগিবই। হ'ব দিয়া, কিমান কান্দিবা আৰু? হা অদিতি, মই তোমাৰ ওচৰলৈ একদম সুস্থ সবল হৈ ঘূৰি আহিছো। তুমি ইমান কান্দিছা কিয়? চাওঁ, তুমি কান্দিলে মোৰ বেয়া নালাগে। ভয় নকৰিবা, মোক আৰু তোমাৰ ওচৰৰ পৰা কোনেও লৈ যাব নোৱাৰে। তুমি নাজানা আয়ুষ, তোমাৰ দুখ কষ্ট দেখি মই কিমান কষ্টত আছিলো। তোমাৰ পৰা দূৰত থকা প্ৰত্যেকটো মুহূৰ্তই মোৰ কাৰণে অসহ্যকৰ হৈ পৰিছে। ইমান ভাল পোৱা মোক? ময়ো তোমাৰ পৰা দূৰত গৈহে বুজিছো, তোমাৰ অবিহনে মই থাকিব নোৱাৰো অদিতি। সঁচা? একদম সঁচা। মোকতো ধৰিব নালাগে। নধৰিবি বুলি কৈছে নাই? দীপ, দেৱে ইমান বেয়াকে কিয় চিঞৰিছে? তাকেইতো। তুমি বহা, মই চাই আহি আছো। দাদা দাদা, আপুনি আপুনি পৰি যাব। বলক, মই আপোনাক ৰুমত থৈ আহিম। কৈছো নহয় মই পাৰিম। এই দেৱ ইমানো দুৰ্বল নহয়। হা মনত দাদা, তই তোৰ আয়ুদা আৰু মৰমৰ বৌ কাল পৰ্যন্ত। দাদা, তেওঁলোকৰ দৰে আপোনাকো আলপৈচান ধৰাটো মোৰ কৰ্তব্য। মই আপোনাক এৰি নাযাওঁ। কি হ'ল দেৱ, কিয় এনেকৈ চিঞৰিছ? চৰি পাহৰিছিলো ৰে, তোৰ যে ডিষ্টাৰ্ব হৈছে। তই যা, দেৱক মই লৈ যাম। হ'ব দাদা। নালাগে কোনেও মোক মৰম কৰিব। তহঁত সকলোৱে মোক ঠগাইছ। তহঁত কোনো মোৰ আপোন নহয়। প্লিজ, তৃপ্তিও গৈছে। ভালে হৈছে। দেৱ, তোৰ বহুত নিচা হৈছে। দেৱ, হৈছে মোৰ নিজা হৈছে।
জানা দাদা নিচাত থকাই ভাল তই বৰ ওচৰত জানা তহঁতৰ উজ্জ্বল ভৱিষ্যতৰ প্লেনিং কৰগৈ জানা দুদিন পিছততো ডাঙৰ ডাঙৰ ৰাজনীতিৰ নেতা হবিয়েই সেয়া সপোন দেখ গৈছা এই তৃপ্তি যোৱাই চাগে মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈ আছে কিবা এটা কৰিব লাগিব মই এতিয়াতো সকলোবোৰ সমস্যাই সমাধান হ'ল তুমি মোক তোমালোকৰ ঘৰলৈ কেতিয়া নিবা অতি শীঘ্ৰেই লৈ যাম ভাবিছোঁ অকল তোমাকে নহয় আমাৰ সন্তান বাবুকো লগত লৈ যাম সঁচাকৈ সঁচাকৈ বাবুই তাৰ নিজৰ ঘৰখনৰ মানুহবোৰক লগ পোৱাটো অতি প্ৰয়োজন সেইবাবে মই দাদাহঁতৰ ভৰিত ধৰি হ'লেও তোমালোকক তাত ৰাখিবলৈ চেষ্টা কৰিমেই ভৰিত কিয় ধৰিব লাগে আমি আমাৰ অধিকাৰহে বিচাৰিম নহয় জয়তী আচলতে মই কাজিয়া কৰিবলৈ বিচৰা নাই জীৱনৰ বাকীকেইটা বছৰ তোমালোকৰ সৈতে শান্তিত কটাব বিচাৰোঁ সেয়েহে দাদাহঁতৰ লগত শত্ৰুতা নকৰাই ভাল শান্তিততো ময়ো থাকিব বিচাৰোঁ কিন্তু সেই অতীতৰ আঘাতবোৰ পাহৰি মই জানো তেওঁলোকক আঁকোৱালি ল'ব পাৰিম পাৰিব লাগিব আমাৰ নিজৰ স্বাৰ্থৰ বাবে পাৰিব লাগিব ভাইটিক আইনৰ হাতৰ পৰা ৰক্ষা কৰাত কেৱল আয়ুষ আৰু দাদাহে সহায় কৰিব পাৰিব গতিকে আমি যদি এতিয়া তেওঁলোকৰ ওপৰত প্ৰতিশোধ লোৱাৰ চেষ্টা কৰি থাকোঁ বিপদ আমাৰে হ'ব যিহেতু প্ৰতিশোধৰ জুইত আমিও জ্বলিব লাগিব তুমি বুজি পাইছা নহয় যিহেতু চেষ্টা কৰিছোঁ বুজিবলৈ দেউতা সেইদিনা মিটিঙলৈ যাওঁতে জেনেৰেল ছেক্ৰেটাৰী খুৰাই মোক এইটো ফাইল দিছিল কেইটামান প্ৰজেক্টৰ ডিটেইলছ আছে বোলে ইয়াত মোৰতো এইবিলাক ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ কম সেয়ে আপুনি বুজাই দিয়কচোন তেওঁ মোক কৈছে আৰু তোমাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে গতিকে তুমি তেওঁৰ বিশ্বাসমতে কাম কৰি গ'লেই হ'ল দেউতা মই এটা কথা ভাবিছোঁ কি কথা আমাৰ সমষ্টিৰ যিবোৰ পিছপৰা গাঁও অঞ্চল আছে আমি সেইবোৰলৈ গৈ এটা ছাৰ্ভে কৰা উচিত কিহৰ ছাৰ্ভে কৰিবলৈ বিচাৰিছা মানে সেই গাঁওবোৰৰ ক'ত ক'ত বিজুলী বাতি নাই প্ৰাথমিক সা সুবিধাসমূহ নাই বিদ্যালয় নাই চিকিৎসালয় নাই সেইবোৰৰ এখন লিষ্ট উলিয়াই ল'ব লাগিব আমি যদি সেইখিনি সুবিধা সেই ৰাইজসমূহক দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকো উপকৃত হ'ব আৰু আমাৰ দলৰো নাম হ'ব বঢ়িয়া আইডিয়া বাবা অদিতিয়ে ভাল কথা কৈছে কিন্তু সহজ নহ'ব ৰাইজক টকা কম্বল সূতা আদি এইবোৰ দিয়াতকে আমি এনেধৰণৰ কামবোৰ কৰিলে বেছি ভাল হ'ব আমি কথাবোৰ ব্যক্তিকেন্দ্ৰিক নকৰি ৰাজহুৱা স্বাৰ্থৰ কথা ভাবিব লাগে মই ভাবোঁ এনেকুৱা কাম কৰিব পাৰিলে মানুহৰ মন জয় কৰাটো বেছি সহজ হ'ব অদিতি আজি মই গৌৰৱ অনুভৱ কৰিছোঁ যে তুমি মোৰ দায়িত্ব ইমান ধুনীয়াকৈ পালন কৰিছা দায়িত্বটো সদায় পালন কৰিম কিন্তু মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ তুমি কৰিব লাগিব নহয় বোৱাৰী প্ৰতিদ্বন্দ্বিতা তুমিয়েই কৰিবা কাৰণ ইয়াৰ দ্বাৰা ৰাইজৰ সহানুভূতি লাভ কৰিব পাৰিবা কিন্তু দেউতা আপোনাৰতো সপোন আছিল এওঁ নেতা হোৱাহে কিন্তু এতিয়াও বাবাৰ সপোন পূৰণ হ'ব
মই তোমাৰ লগত সদায় থাকিম যেনেকৈ শ্ৰীকৃষ্ণ আছিল অৰ্জুনৰ লগত তুমি চিন্তা নকৰিবা বিশ্বাস কৰোঁ বাবেইতো এতিয়াও তোমাৰ লগত সম্পৰ্ক আছে নহ'লেনো ঋতুৰ এক্সিডেণ্টৰ পিছতো তোমাৰ লগত সম্পৰ্ক থাকে চিন্তা নকৰিম বিয়া দিয়া ছোৱালী এজনী এনেকৈ মাকৰ ঘৰত সোমাই থাকিলে মাকৰ চিন্তা নহ'ব তোৰ আৰু দেৱৰ যদি কিবা কাজিয়া হৈছে তহঁত দুটাই বহি আলোচনা কৰি কথাটো সমাধান কৰ এনেকৈ কথা বতৰা বন্ধ কৰি থাকিলে কেনেকৈ হ'ব কচোন মা প্লিজ মোক আৰু দেৱৰ লগত কথা পাতিবলৈ নিদিবি তই নাজানো দেৱে কি কৰিছে কি কৈছে ক নকওঁ কিয় ক'ব নোৱাৰো মা ক'লে তয়ো দেৱক ঘিণ কৰিবি কি বাদ দে সেইবোৰ মই মোৰ কৰ্মৰ ফল পাইছো তই দুখ নকৰিবি বা আৰু ভিন্দৰ জীৱনলৈ ভাল দিন আহিছে সেয়া ভাবি ফূৰ্তি কৰ দাদাক আজি মিঠাই আনিবলৈ কবি দেই মোৰ বহুত ভাল লাগিছে বাৰ জীৱনলৈ যাতে আৰু কোনেও দুখ আনিব নোৱাৰে তাকেই প্ৰাৰ্থনা কৰোঁ হঠাৎ ছোৱালীজনী ইমান সলনি হ'ল কিবা কথাত বহুত আঘাত পাইছে তাই কিমান চেষ্টা কৰিছো সংগ্ৰামৰ মুখ খুলিবলৈ নাই সি নিবিড়ৰ বিৰুদ্ধে এটা শব্দ নকয় ই হ'ল নিবিড়ৰ আচল ভক্ত ইয়াক সম্ভৱ মুখ নুখুলিবলৈ নিবিড়ে কিজানি জেলত থকাৰ ভাল দাম দিছে ঠিকেই বৰ্তমানতো বহুতো ডাঙৰ ডাঙৰ অপৰাধী আমাৰ পৰা তেনেকৈয়ে হাৰি আছে আচলতে কি জানে যেতিয়ালৈকে সংগ্ৰামৰ দৰে লোভীয়া আৰু অন্ধ ভক্ত সমাজত থাকিব নিবিড়ৰ দৰে অপৰাধীয়ে অপৰাধ কৰিয়ে যাব কিন্তু এইবাৰ নিবিড়ৰ পাল্লা মোৰ লগত পৰিছে মই তাক যিকোনো উপায়েৰে জেলৰ ভাত খুৱামেই মই আছো তোমাৰ লগত হয় থেংক ইউ আহিছোঁ ঠিক আছে থেংক ইউ মই পৰালৈকে আপোনাক সহায় কৰিম সংগ্ৰামক যেনেকৈ বিশ্বাস কৰে মোকো কৰিব পাৰে বিশ্বাস কৰোঁ বাবেইতো এতিয়াও তোমাৰ লগত সম্পৰ্ক আছে নহ'লেনো ঋতুৰ এক্সিডেণ্টৰ পিছতো তোমাৰ লগত সম্পৰ্ক থাকে থেংক ইউ আচ্ছা ঋতুৰ এতিয়া কেনে ভাইটি এতিয়া সম্পূৰ্ণৰূপে সুস্থ সেইদিনাৰ দুৰ্ঘটনাটো আমাৰ বাবে আশীৰ্বাদহে হয় ঋতু সুস্থ হোৱা বুলি শুনি মনটো ভাল লাগি গ'ল প্ৰিয়াক কথাটো ক'ব লাগিব প্লিজ ভাইটিৰ লগত প্ৰিয়াৰ সম্পৰ্কৰ কথা আৰু নাভাবিবা ইটছ অ'কে নাভাবো হাই দেৱদা ভালনে ভাল তোমাক এনেকৈ দেখি আৰু বেছি ভাল হ'ল অহ থেংক ইউ আচ্ছা মই যাওঁ পিছত লগ পাম দেৱদা প্ৰিয়া সঁচা কথা কওঁ মন্দিৰত শৰাই দিয়াতকৈ মই এই কামটো কৰিহে বেছি সুখী ঠিকেই কৈছে মানৱ ধৰ্মতকৈ সেই বিষয়ে দি আছে আমাৰ দাদা আৰু বৰ কথাই বেলেগ মা মই অলপ আহোঁ ৰবা বজাৰৰ পৰা অকলে যাবা ভয় নকৰিবা মই এতিয়া সম্পূৰ্ণ সুস্থ যাব পাৰিম আৰু মই কিবা ভুল পদক্ষেপ ল'ম বুলিও তুমি নাভাবিবা তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু তুমি যে নিজকে এনেকৈ চম্ভালি ল'ব পাৰিছা মই দেখি বৰ সুখ পাইছো যোৱা আহোঁ
আয়ুষ, গোসাইলৈ শৰাইখন আগবঢ়াই মোৰ মনটো সঁচাকৈ বহুত ভাল লাগিছে। অঁ, মোৰ আকৌ কিয় বেছি ভাল লাগিছে জানা? কি কথা? সেই যে আইতাজনীক আমি অলপ হ'লেও সহায় কৰিব পাৰিলো। বহুত দুখ লাগিছিলে মোৰ তেওঁক তেনেকৈ পৰি থকা দেখি। সঁচা কথা কওঁ, মন্দিৰত শৰাই দিয়াতকৈ মই এই কামটো কৰিহে বেছি সুখী। ঠিকেই কৈছা। মানৱ ধৰ্মতকৈ ডাঙৰ আন একো ধৰ্মই নাই এই পৃথিৱীত। মানুহক সেৱা কৰিব পাৰিলে ভগৱানক সেৱা নকৰিলেও ভগৱান তুষ্ট হয়। অদিতি, মোৰ কি ইচ্ছা জানা? মই বা তুমি যিকোনো যদি কেতিয়াবা ৰাজনৈতিক ক্ষমতা পাওঁ, ঘৰৰ পৰা অৱহেলিত বৃদ্ধ মানুহখিনিৰ কাৰণে কিবা এটা কৰিম। তেনেকুৱা কিবা এটা কৰিবলৈ মোৰো বহুত ইচ্ছা আছে। গতিকে সমাজৰ বাবে কাম কৰিবলৈ আমি ৰাজনীতিত থাকিবই লাগিব আৰু ক্ষমতা আহৰণ কৰিব লাগিব। ঠিকেই কৈছা। আয়ুষ, সমাজখনৰ উপৰিও আমি এইবাৰ ঘৰৰ সমস্যাবোৰো অলপ গুৰুত্ব দিয়াটো উচিত নেকি? মানে জিউতি খুৰীক আমাৰ ঘৰৰ বোৱাৰীৰ মৰ্যাদা আমি দিয়াব লাগিব। মানে খুৰাৰ মনৰ কষ্টৰ কথাও আমি বুজাটো উচিত।